দক্ষিণ খালমাৰাত ভুৱা বিদ্যুৎ কৰ্মচাৰীৰে চলিছে বিদ্যুৎ বিভাগ। দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ বিদ্যুৎ সংমণ্ডলৰ বিষয়াৰ ছত্ৰছায়াত চলিছে ব্যাপক কেলেংকাৰী। উল্লেখ্য যে দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ দক্ষিণ খালমাৰা তুমনি মনিৰছৰ পাতাকা আৰু হাজিৰহাট গাঁও পঞ্চায়তসমূহত বিদ্যুৎ সেৱাৰ নামত চলাইছে হেকু ভাওনা, আনকি এক প্ৰকাৰ কেলেংকাৰী। বিষয়া এল লাংখাছাৰ ছত্ৰছায়াত বিদ্যুৎ কৰ্মচাৰীসকলে ঘৰত বহি বহি দৰমহা ভোগ কৰি নিজৰ নাম লিখিব নজনা অশিক্ষিত ৰিয়াজুল হক নামৰ দালালৰ তথা ভুৱা কৰ্মচাৰীৰে দীৰ্ঘদিন ধৰি বিদ্যুৎৰ নামত ব্যাপক দুৰ্নীতি অব্যাহত ৰাখিছে। ভুৱা কানেকশ্যনত মানে কি কৰি পইচা লুটি আছে। পইচা লুটি ধৰক গৰীব মানুহৰ পৰা কিছুমান যদি কানেকশ্যন লয়, কানেকশ্যনৰ পৰা পইচা লয়, পইচা 3,000 2,000 3,000 কানেকশ্যন দিয়াৰ পিছত এতিয়া দেখা গ'ল যে ভুৱা যিবিলাক মানে দালাল মানে এছ ডি অ' মানে কয় যে ময়ে আৰু কি ময়ে লাইনমেন এছ ডি অ'ৰ দালাল হয়। এছ ডি অ'ৰ দালাল তো আহি পেলাই মানে ইমান দম দিয়ে যে যদি পইচা নিদিয়ে তেনেহ'লে কাৰেণ্ট কাটি দিয়া হ'ব। আৰু বহুতৰে কাটি পেলাই তাৰপিছত ট্ৰান্সফৰ্মাৰ যদি কিবা প্ৰব্লেম হয়, ট্ৰান্সফৰ্মাৰ তেল কিনিব হ'লে মানে ৰাইজৰ পৰা পইচা বিচাৰে, আৰু ৰাইজে যদি পইচা নিদিয়ে তেনেহ'লে চিধা কাচি আনি কাৰেণ্ট কাটি দিয়ে। এইটো ৰিয়েজুল নামৰ এটা ল'ৰা আছে, পাদাঘাটাত থাকে, সিয়ে কাটি দিয়ে। এতিয়া তেওঁ মানে মোৰ জানামতে সি একো নাই, সি দালাল এটা মূৰ্খ লোক। সি নিজে নিজৰ ছিগনেচাৰটো নাজানে। সি আৰু কয় যে মই লাইনমেন, নিজে ছিগনেচাৰটো ভাল কৰি নাজানে, আৰু কয় যে মোক পাৱাৰ দিছে মোৰ এইখিনি। কেতিয়াবা আমি টৰ্চ লাইট দি আমাৰ বিদ্যুতৰ বাল্ব আমি লক্ষ্য কৰিব লাগে, কাৰণ ইমানেই নিম্নমানৰ বিদ্যুৎ আমি ইয়াত পাই আহিছোঁ। আৰু কেতিয়াবা এনেকুৱা হৈ যায় যে 6 মাহ 7 মাহলৈকে বিদ্যুৎ আমি ইয়াত একেবাৰে নোহোৱা হৈ যায়, তথাপি আমাৰ বিলবোৰ নিয়মীয়ভাৱে আহি আছে। আৰু এনেকুৱা হৈছে কিছুমান কনজিউমাৰৰ যে 30,000 40,000 টকা বিল আহিছে, আৰু তেওঁলোকে কেতিয়াবা এমাহ কেতিয়াবা 10 দিন এনেকুৱা মানে হয়তো বিদ্যুৎ উপভোগ কৰিব পাৰিছে। কিন্তু বিলৰ ক্ষেত্ৰত দেখা যায় যে বিদ্যুৎ ব্যৱহাৰ নকৰাকৈয়ে বিল মানে বিদ্যুৎ বিভাগে আমাক বিলবোৰ পঠিয়াই আছে। তো এই ক্ষেত্ৰত মই আমাৰ অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ মন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যে ইয়াত উচিত তদন্ত কৰিব লাগে। আৰু কেনেকৈ এনেকুৱা ভুৱা বিদ্যুৎ কৰ্মচাৰীৰ বিৰুদ্ধে দক্ষিণ খালমাৰা মানকাছাৰ জিলা প্ৰশাসন বা চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? ফকীৰগঞ্জৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট, খবৰ 24 অসম।